ডক্টৰেট হিমন্ত বিশ্ব শৰ্মাৰ ডক্টৰেটৰ থেচিছখন অসমৰ কোনোবা মানুহে এতিয়ালৈকে দেখিছে নেকি মোক কওক মই গুৱাহাটী বিশ্ববিদ্যালয়ত কিমান দিন বিচাৰি গ'লো গুৱাহাটী বিশ্ববিদ্যালয়ৰ লাইব্ৰেৰীত চবৰে ডক্টৰেটৰ থেচিছখন আছে হিমন্ত বিশ্ব শৰ্মাৰখন নাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ মই পলিটিকেল সায়েন্স ডিপাৰ্টমেণ্টৰ প্ৰফেচাৰ খেদ চবকে সুধিছোঁ বোলো হিমন্ত বিশ্ব শৰ্মাৰ থেচিছখন মই অকণ পঢ়ি চাব খোজোঁ সেই ডিপাৰ্টমেণ্টতো থেচিছখন নাই আটাইতকৈ ইণ্টাৰেষ্টিং কথা ভাৰতবৰ্ষৰ সকলো থেচিছবিলাক ৰখাৰ কাৰণে এটা ৱেবছাইট থাকে পৃথিৱীৰ চবৰে আপোনাৰ থেচিছৰ ৱেবছাইট আছে ৱেবছাইটত থেচিছ আছে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ থেচিছখন ৱেবছাইটতো নাই ভাৰতবৰ্ষৰ একাডেমিক জগতত যিটো ৱেবছাইটত থেচিছবিলাক থাকে এজনে হ'ল অসমৰ একমাত্ৰ ডক্টৰ PhD ডক্টৰধাৰী একমাত্ৰ পণ্ডিত যিজন পণ্ডিতৰ থেচিছখন পৃথিৱীৰ কোনো মানুহে আজিলৈকে দেখি পোৱা নাই এই থেচিছক যে আমি কিমান কাহিনী শুনিছোঁ নহয় মই সেইকাৰণে কেতিয়াবা সুধিব খোজোঁ বেয়াও লাগে এইবিলাক পাৰ্চনেল কথা নিচিনা হৈ যায় যে আপোনাৰ থেচিছখন মোৰ এদিন চাবলৈ মন গৈছিলে এখন পঢ়ি চাবলৈ মন গৈছিলে আপুনি কিহৰ ওপৰত থেচিছ লিখিছিলে এনেকুৱা এজন মুখ্যমন্ত্ৰী আমি পাতিলোঁ যিজন মানুহৰ কি হৈ গ'ল থেচিছখন ইউনিভাৰ্চিটিত নাই লাইব্ৰেৰীত যিজন মানুহৰ থেচিছখন ডিপাৰ্টমেণ্টত নাই যিজন মানুহৰ থেচিছখন ভাৰত চৰকাৰৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৱেবছাইটত নাই যিজন মানুহৰ কাগজবিলাক থানাত তাৰ কোনো ধৰণৰ পুৰণি যিমানবিলাক টাডা গোচৰৰ যিমান আকৌ এক্সটৰ্চন গোচৰৰ যিমান কেছ আছিলে তাৰ কাগজবিলাক থানাত নাই চাৰ্জশ্বিটবিলাক আকৌ কোৰ্টত নাই অসমৰ মুখ্যমন্ত্ৰীজন একদম মহাপুৰুষ নহয় জানো তেওঁ মোটামুটি ঈশ্বৰৰ অৱতাৰ অসমৰ মুখ্যমন্ত্ৰীজন মোটামুটি ঈশ্বৰৰ অৱতাৰ তেওঁ যিবিলাক কেছ লাগিছিলে কোনো কেছৰ কাগজ কেতিয়াও থানাত থাকিব নোৱাৰে চাৰ্জশ্বিট নাই কেছত যিমান গোচৰ লাগিছিলে সেইবিলাক চব কোৰ্টত যে থাকে কোৰ্টৰ পৰাই নাইকিয়া হৈ গ'ল নিজে নিজে কাৰণ ভগৱানৰ তেওঁ অৱতাৰ ভগৱানে তেওঁক লীলা কৰি দিলে গতিকে হিতেশ্বৰ শইকীয়াৰ দিনতে তেওঁৰ যিমানবিলাক এনেকৈ কোৰ্টৰ গোচৰ লাগিছিলে কোৰ্টৰ কাগজ কোৰ্টত থকা কোৰ্টৰ মানে হেৰিয়াৰ পৰা কি কয় গডৰেজৰ পৰা এইটো কি কয় আলমাৰীৰ পৰাই আপোনাৰ তেওঁৰ হেৰিয়াৰ কাগজখন নাইকিয়া হৈ গ'ল কি কয় আপোনাৰ চাৰ্জশ্বিটখন নাইকিয়া হৈ গ'ল কেছ ডায়েৰী নাইকিয়া হৈ গ'ল চাৰ্জশ্বিট নাইকিয়া হৈ গ'ল ৰিপৰ্টছবিলাক নাইকিয়া হৈ গ'ল আৰু সেইকাৰণে কেছবিলাকে নাইকিয়া হৈ গ'ল কোৰ্টৰ পৰা এতিয়া অসমৰ মুখ্যমন্ত্ৰী তাৰপিছত PhD হ'ল PhD ডক্টৰেট ল'লে ডক্টৰেট লৈ যোৱাৰ পাছত এনেকুৱা ডাঙৰ মানুহ তেওঁ ভগৱানৰ অৱতাৰ তেওঁ নিশ্চয় সেই থেচিছো ভগৱানৰে ঐশ্বৰিক শক্তি আছিলে ঐশ্বৰিক শক্তিৰ ফলত লিখিছিলে গতিকে না ডিপাৰ্টমেণ্টত আছে না গুৱাহাটী ইউনিভাৰ্চিটিৰ লাইব্ৰেৰীত আছে না ভাৰত চৰকাৰৰ যিটো সকলো থেচিছবিলাক এটা ৱেবছাইটত থাকে ৱেবছাইটটোৰ নামটো মই দি দিম বাৰু আপোনালোকক সেই ৱেবছাইটটোতো নাই গতিকে এনেকুৱা এজন মহান ব্যক্তিৰ কথাটো অসমৰ মানুহে এনেকুৱা এজন ইমান ধুনীয়া মহান এনেকুৱা অৱতাৰী পুৰুষ এজনক মুখ্যমন্ত্ৰী পোৱাটো কিমান সৌভাগ্যৰ কথা প্ৰধানমন্ত্ৰী হিচাপে আমি যিজনক পাইছোঁ তেওঁ এজন অৱতাৰী পুৰুষ সেইদিনা দেখিলোঁ কালিতে পৰহি চাই আছিলোঁ মই কোনোবাই মোক দেখুৱাই আছিলে তেওঁ এই কি আমেৰিকাৰ ৰাষ্ট্ৰপতি কি নাম আমাৰ কি নামেই আছিলে ডোনাল্ড ট্ৰাম্প হিন্দীত এনেকুৱা মুটুকা পুৰা কাগজ এখনৰ পৰা চাই বুজাই আছে সেইৰে ভাই কাগজৰ পৰা যদি মুটুকা পৰা কাগজৰ পৰা ক'বই লাগে ভঙাই ইংৰাজীতে কচোন ভাই ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত এজন প্ৰধানমন্ত্ৰী চতুৰ্থ শ্ৰেণীলৈকে পঢ়িছিলে চাহ বিক্ৰী কৰিছিলে তো সেই মানুহজনে গৈ প্ৰধানমন্ত্ৰী কৈছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ লগত কথা পাতোঁতে এনেকুৱা ভগা চিগা কাগজ এখনত এনেকৈ লুকুৱাই ৰাখিছে তাকো নেদেখিব বুলি তেনেকৈ ভগা চিগা কাগজ এখনত ৰাখিছে তাকো হিন্দীতনো বাৰু সেই কথাকেইটা কয়নে আৰু হিন্দী যিকেইটা কৈছে মোটামুটি ময়ো সেনেকুৱা হিন্দী ক'ব পাৰিম আৰু সেইকেইটা হিন্দী ক'বৰ কাৰণে মই কাগজ এখন চাবই নালাগে ইমান সাধাৰণ কথা কৈছে নহয় এনেকুৱা মানুহক প্ৰধানমন্ত্ৰী আপোনালোকে অৱতাৰ পুৰুষ পাতি দিছে আমাৰ অৱতাৰ পুৰুষ আমাৰ হিমন্ত বিশ্ব শৰ্মা দুজন এনেকুৱা অৱতাৰ পুৰুষ যাক মই হিটলাৰ নাম দিছোঁ দুইজনৰ নামে মই এজন ডাঙৰ হিটলাৰ এজন সৰু হিটলাৰ এই দুইজনে আপোনালোকে শাসন কৰিবলৈ দিছে আৰু কি কৰিব এতিয়া দেশ বৰ ধুনীয়াকৈ চলি আছে সেইকাৰণে